নমস্কাৰ আপোনালোকে চাই আছে SPM স্পটলাইট য'ত আমি আপোনালোকলৈ আগবঢ়াওঁ অগণন অনুপ্ৰেৰণাদায়ক কাহিনী আৰু আজিৰ অনুষ্ঠানত আমাৰ মাজত আছে শুভম সিনহা যোনে APSC CCE 2023 বৰ্ষত ৰেংক 23 ACS অৰ্জন কৰিবলৈ সক্ষম হৈছে শুভম আই ওয়েলকাম ইউ টু SPM স্পটলাইট থ্যাংক ইউ গতিকে আজি শুভমৰ লগত মই কথা পাতি আছিলো আৰু আমি আগৰ পৰাই পৰিচিত গতিকে তেওঁৰ লগত কথা পাতি আমি এটা কথা গম পালো যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম পঢ়ি কিনে APSC উত্তীৰ্ণ হ'ব পাৰিব নে নাই সেই ডাউটটো জনে মনত লৈ থাকে তেওঁৰ এই যাত্ৰাটোৰ পৰা আপোনালোকে সেই বস্তুটো স্বতঃস্ফূৰ্তভাৱে দেখিবলৈ পাব গতিকে শুভম তোমাৰ গোটেই জাৰ্নিটো আমি আজি মুকলি কৰিম আজি ভালকে আমি কথা পাতিম বাট সমুকে তাৰে আগত যদি নিজৰ বিষয়ে অকমান তুমি ক'বা তোমাৰ ঘৰ ক'ত বা তুমি কি ধৰণে ক'ৰ পৰা পঢ়া শুনা কৰিছিলা অকমান মই জন্ম হৈছো গুৱাহাটীত আমাৰ ঘৰ পাঞ্জাৱৰে মই স্কুলিং একদম সৰুৰ পৰা 1 ৰ পৰা 12 লৈকে এটা স্কুলতে কৰিছো গুৱাহাটী পাব্লিক স্কুল আমাৰ বটাগুলিতে আছে ওচৰত দেন মই মাষ্টাৰ্ছ ডিগ্ৰী কৰিলো আপোনাৰ ৰয়েল গ্লোবাল ইউনিভাৰ্চিটিৰ পৰা গুৱাহাটীতে দেন মই তাৰ পৰা কৰিলো কটন ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী 2023 ত মই মাষ্টাৰ ডিগ্ৰী শেষ হ'ল জুনত দেন মই জুলাইত আপোনাৰ SPM ফাউণ্ডেশ্যন বেচত সোমালো দেন মই তাৰ পৰা গৈ কিনে আপোনাৰ এই যোনটো APSC CC আপোনাৰ 2023 টো হ'ল সেইটো দিলো কন্টিনিউয়াছলি প্ৰিলিমছ কোৱালিফাই হ'ল মেইনছ কোৱালিফাই হ'ল ইন্টাৰভিউ দিলো ওই দুটা মনোযোগ দিবলগীয়া কথা যে তোমাৰ গোটেই যেটো শিক্ষা জীৱন বা যাত্ৰা গুৱাহাটীতে স্কুলিংৰ পৰা মাষ্টাৰ্ছলৈকে আৰু মাষ্টাৰ্ছ তুমি কলা যে জুন 2023 বৰ্ষত তুমি মাষ্টাৰ্ছ ডিগ্ৰী পাস কৰিলা জুলাইত SPM ত সোমালা আৰু তাৰে ঠিক যেটো ফাৰ্স্ট অটেম্প্ট আছিল তোমাৰ সাগে নহয়নে তো ফাৰ্স্ট CCE তে তুমি ৰেংক 23 ACS আনিবলৈ সক্ষম হলা হয় তো কেনেকুৱা ধৰণৰ মানে এটো কেনেকে সম্ভৱ কেনেকে হল বহুতকে আমি দেখা পাওঁ যে 4 বছৰ 5 বছৰ ধৰি তেওঁলোকে প্ৰস্তুতি চলাই আছে very genius student নে কেনেকে বুলি তুমি নিজক দেখাই জিনিয়াস বুলি নহয় হেতু জিনিয়াস বুলি মই নহয় কিয় মুটকে বহুত ভাল ভাল ষ্টুডেন্ট মই সৰুৰ পৰা দেখা পাই আছো যোনে আজিও বহুত ভাল কাম কৰি আছে বাট মোৰ সাইডৰ পৰা মোৰ এটা আছিল যে মই when I do my work মই যেটা কাম এটা কৰো মই হেতু হদাই মানে একদম পুৰা হোল হাৰ্টেডলি কৰো এটা পঢ়া হলে হোক খেলা হলে হোক ফুৰ্তি কৰা হলে হোক মই সবতে ফুল মানে একদম হোল হাৰ্টেডলি পঢ়াৰ টাইমত বেলেগ কথাত মাথা মাৰিব না লাগে আপুনি পঢ়ি আছে পঢ়াত মাথা মাৰক কিন্তু বাকি আৰু মানুহৰ বহুত টাইম মানে কি হৈ যায় আপোনাৰ ডাউটস যোনবোৰ থাকে মাথাত ডাউটস থাকে মানুহৰ নিজৰ ওপৰত সেলফ ডাউটটো বহুত মানুহক টানি ৰাখে মই দেখা পাইছো বহুত মানুহ এন্ড ওয়ান্স মই ফাৰ্স্ট অটেম্প্টত পোৱা কাৰণে এটো অকল মোৰ অকল মানে ইন্টেলেকচুয়াল মানে ক্যাপাবিলিটি বুলিও নক বহুত কথা আছে ব্লেসিংস আছে লাক আছে বহুত বস্তু আছে বহুত মানুহ দেখা পাইছে যোনে বহুত কষ্ট কৰিছে পঢ়িছে বাট পোৱা নাই এন্ড 1 ইয়াৰ যেটা মোৰ লগৰ এজনে দি আছিল মোৰ লগতে দিয়া ওয়ান্স ইহতে নাপালে মই পালো এটা হিহতি বহুত কিটা মতকে ভালো আছে থাকে নাই পোৱা এইবাৰ এটা যেতিয়া বহিছে হিহতৰ মাথাত ইমান ডাউট সোমাই গৈছে মোক ইহতে ভয় কৰে যে মই এবাৰ পাম নে না পাম ওয়ান্স ডাউট সোমাই যায় আপোনাৰ থিংকিং ক্যাপাবিলিটি ৰিজনিং লজিক্যাল আন্ডাৰষ্টেণ্ডিং অলপমান পিছুৱাই আহিছে ক্ৰিয়েটিভিটিটো কমি যায় সাগে যেটো মেইনছত খুব দৰকাৰ নহয় বহুত দৰকাৰ ক্ৰিয়েটিভিটিটো মানে আপুনি মেইনছত ইন দা এন্ড আপুনি যিমান পঢ়ি গলো সদায় কোৱেশ্চন কিটা সদায় উল্টা পুল্টা গুগলিবলৈ দিয়ে আপুনি ওপেন মাইন্ড এটা লাগে এইটো তোমাৰ সাগে আছিলে কিন্তু ভাবিলে কি ভাল লাগে ন সব তোমাৰ লাইনছে হৈ গৈছে মানে BSc MSc APSC গোটে SC খিনি মিলি গৈছে তোমাৰ লগত এটা আছে নহয় কেনেকুৱা লাগে যে মানে কালিলৈকে তুমি কলেজত আছিলা বা মাষ্টাৰ্ছ কৰি আছিলা কটন ইউনিভাৰ্চিটিৰ পৰা আৰু এতিয়া অহা কালিলৈকে তোমাৰ সাগে জয়নিং হ'ব আৰু তুমি ACS হয় ফাৰ্স্ট পোষ্টিং এসিস্ট্যান্ট কমিশনাৰ হিচাপে এখন জিলাৰ এতিয়া কি কব মই এতিয়া হসাৰে কব গলে এবজৰ্বে নহয় মই এটো ক্লাছ 12 ৰ এক্সাম এটা দিয়া নিচিনা হৈ গল মানে এক বছৰ যেনেকে ডিউ 12 আমি একদম পঢ়ি মিলি হেনেকে হৈছে বাট হয় মানে যেতিয়া আপুনি সাকসেস বা কিবা এটা পাই যায় দেন আপোনাৰ কষ্টটো আপুনি পাহৰি যায় বা অলপমান লাগে যে ঠিক আছে সেইটো ইমানখিনিটো কৰে সবে কৰে বাট যেতিয়া আপুনি নাপায় তেতিয়া আপোনাৰ কষ্টটো আপোনাৰ কাৰণে ডাবল ফিল হয় যে মানে মই হেতু ইমান কষ্ট কৰিলো মই নাপালো ইহতি ইমান কম কষ্ট কৰিলে এন্ড মোৰ আগৰ পৰা এটা আছিল যে কামটো কৰিবই লাগিব ন আপুনি কিবা পাব কাৰণে কৰিবই লাগিব হেতু লৈ কিনে ইমান গ্লোৰিফাই কৰা হেতু লৈ কিনে ইমান মাথা হেতু মাৰাটো লাভ নাই কৰিব লাগিব কষ্ট কৰক যেতিয়া আপোনাৰ নেসেসাৰি হয় যে ইমান পঢ়িব লাগে ইমানখিনি কষ্ট ইমানখিনি কভাৰ কৰিব সিলেবাস আপুনি নকৰিব বেলেগে কৰিব সিট লৈ যাব আপোনাৰ আপুনি বহি থাকিব তে আপুনি হেখিনি কৰক হেতুৰ কাৰণে ইমান আৰু যে থিংকিং যে কি বেছি ভবা নাছিলা মানে যেটো কৰিব লগিয়া আছিল কৰি গৈছিলা সময়ৰ ধৰ লগত এটা হৈ গল আৰু বাকি চাব আৰু ভগৱানে যি হ'ব আচ্ছা শুভম ইয়াৰে মাজতে যদি মই তোমাক খুধো যে স্কুলীয়া জীৱনত বা কলেজৰ জীৱনত তুমি কি ধৰণৰ ছাত্ৰ আছিলা
একদম বেঞ্চত ফাৰ্ষ্ট বেঞ্চত বহা ছাত্ৰ আছিলা নে হাঁহি ধেমালি ফূৰ্তি উৎপাত কৰি থকা ছাত্ৰ এজন আছিলা কি ধৰণৰ আছিলা মই ক'ব গ'লে আপুনি ফ্ৰণ্ট বেঞ্চাৰটো নহয় কিন্তু বেক বেঞ্চত মানে ফূৰ্তি ধেমালি সেইবোৰ চব কৰোঁ বাট যোনটো পঢ়া মেলা যোনটো এডুকেশ্যনেল লাইনটো আছে সেইটো মই এৰা নাই সেইটোত মই থাকোঁ বাট সেইটোৱে যোনটো আপোনাক ক'লো যে মই মানে যি কৰিম একদম হোল হাৰ্টেডলি কৰিম মন দি কৰিম সেইটোত মানে ডিভাইডেড এটেনশ্যন মই নলওঁ চ' পঢ়া সময়ত পঢ়িলোঁ বাকী সময়ত ফূৰ্তিটো কৰাটো মোৰ নেচেচিটি হয় মই সৰু ল'ৰা এটা হয় এতিয়া ফূৰ্তি নকৰিম কেতিয়া হয় ডাঙৰ হ'লে পিছত ক'ত ফূৰ্তি সময় থাকে এতিয়া চাকৰিত যাম চাকৰিত বিজি থাকিম কিবা থাকিম ক'ত ফূৰ্তি কৰিম সৰু সময়টো সৰু কালটো ফূৰ্তি কৰোঁ আৰু সেইটো সময় আছে আমাৰ কিন্তু সেই ফূৰ্তি ধেমালি হাঁহি ধেমালিৰ মাজতেও মই গম পোৱাত তুমি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ গ'ল্ড মেডেলিষ্টো আছিলা সেইটো পাইছে এণ্ড মাষ্টাৰ্ছতো সেইটো আহিলে আৰু মাষ্টাৰ্ছতো তোমাৰ গ'ল্ড মেডেল আছে বাট সো ব্যাচেলাৰছতো গোল্ড মেডেল মাষ্টাৰ্ছতো গোল্ড মেডেল আৰু এপিএসসি তো ফাৰ্স্ট অটেম্প এই প্ৰফাইলটো শুনিলে কিন্তু এনেকুৱা লাগে যে তুমি দৈনন্দিন 12 ঘণ্টাকে বা 15 ঘণ্টাকে পঢ়িছিলা কিন্তু আসলত বাস্তৱত কিমান ঘণ্টাকে পঢ়িছিলা বুলি যদি শুনো মই সৰু কালত আপুনি জানে সবে কেনেকে পায় সৰু কালত দিনটো খেলে ৰাতিকে 2 ঘণ্টা পঢ়ে হৈ গ'ল আৰু পিছত এক্সামৰ আগে আগে অলপমান পঢ়ে আৰু ভালকে সেইখিনি সৰু কালৰ সেইটোৱে বাট গ্ৰেজুৱেশ্যনৰ টাইমতো মই সিমান পঢ়া নাই যি পঢ়াই মই ক্লাছত ভালকে কৰোঁ এণ্ড বায়'টেক যিহেতু হয় এপ্লাইড চায়েন্স এটা হয় চ' এপ্লাইডত মানে আপুনি লেব ৱৰ্কত যদি ভালকে মন দিয়ে দেন ওৱান্স লেব ৱৰ্ক আপুনি ভাল মন দিয়ে প্ৰেক্টিকেলিটি এণ্ড থিয়ৰি যেতিয়া আপোনাৰ মিলাই লয় ন মাথাত ধুনীয়াকে ফিক্স হৈ যায় বস্তুটো সেইটো কাৰণে আপুনি ইমান সেইটো কৰিব নালাগে যে পঢ়ি থাকোঁ মুখস্থ কৰোঁ সেইবোৰ নালাগে ওৱান্স আপুনি আণ্ডাৰষ্টেণ্ড বেছিক প্ৰিন্সিপলটো বুজি পায় ইমান টান বস্তু নহয় চ' মই সেনেকেই পঢ়িছোঁ যিমান বস্তু পঢ়িছোঁ বাট যিমান কৰিছোঁ সেনেকেই আৰু মাষ্টাৰ ডিগ্ৰীটো মই অলপ পঢ়িছোঁ সিমান অলপ মানে পঢ়িছোঁ 2-3 ঘণ্টা 2-3 ঘণ্টা 4 ঘণ্টা তাতকে বেছিতো নপঢ়ে মানুহে 2-3 ঘণ্টা পাছ কৰিও হৈ গ'ল আৰু কিমান আৰু ভালকে মন দি ক্লাছত ভালকে মন দিব লাগে সেইটো কিন্তু নেচেচাৰি হয় পঢ়োৱাৰ টাইমত সৰু কালতো আৰু উৎপতীয়া চব কিন্তু ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী সময়তো অলপ মানে কি কৰি ভাল পাইছিলা নিজৰ ফ্ৰী টাইমত তুমি মানে সৰু টাইমতো মই সেইটোৱে কৰিলো আৰু সময় অলপমান পালে হ'ল আৰু খেলিব যাওঁ ক্ৰিকেট এতিয়া ক্ৰিকেটত বেট নাপালো বটলি খেলিলো বল নাপালো কাগজ লাড্ডু বনালো সেনেকে আৰু সেইবোৰে খেলিব মন গ'লে খেলিমে আৰু যি কৰিলে স্কিল দি হ'লেও খেলিম ক্ৰিকেট ক্লাছত হ'লেও খেলিম বাহিৰত হ'লেও খেলিম য'ত পাৰো খেলিম ক্ৰিকেট খেলিম আৰু ফুটবল খেলিছিলো আগতে পিছত 9-10ত মোৰ ইনজুৰি এটা হ'ল ফুটবল খেলাতে এটা ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ফুটবল ইণ্টাৰ স্কুল খেলিব গ'লো ওৱান্স সেইটো ইনজুৰি হোৱাৰ পিছৰ পৰা মই ফুটবল এৰিলো বাট ক্ৰিকেট খেলো মই এতিয়া ৰিচেণ্টলি মোৰ ইণ্টাৰভিউ কুৱেশ্যনো আছিলে ক্ৰিকেটৰ ওপৰতে মোৰ মানে হবিজত ক্ৰিকেটে আছিলে মোক সুধিছিলে বহুত কথা ক্ৰিকেটৰ লৈ কিনে বাট সুধিলে এটা কুৱেশ্যন যে আউটছুইং কেনেকে হয় বলটো গ্ৰিপটো দেখুৱা বুলি মোক সুধিছিলে একবাৰ দেন মই ক'লো ছাৰ মই কস্কবল দিহে খেলোঁ আপোনাৰ ভেটেনেৰী ফিল্ডতে খেলোঁ মই কেনেকৈ গম পাম আউটছুইং কেনেকৈ হয় মই কস্কবল দি একো চুইং নহয় তেনেকৈ কৈছা ৰিয়েল ইণ্টাৰভিউ সেনেকৈ কৈছোঁ মই ইণ্টাৰভিউ তেনেকৈ কৈছোঁ আচ্ছা মই কৈছোঁ যে ছাৰ মই আউটছুইং কেনেকৈ গম পাম ছাৰ মই লেডাৰ বল দি নেখেলোঁ মই কস্কবল দিহে খেলোঁ ছাৰ চ' আউটছুইংটো মানে খেলাত ক্ৰিকেটত খেলে আৰু আমিতো কস্কবলটো ড্ৰপহে খায় অকল বাউন্সহে খায় সেইখিনিয়ে আৰু আপোনাৰ ভেটেনেৰী ফিল্ডতে খেলোঁ বুলিয়ে কৈছোঁ মই তাতে APSC অফিচৰ অপজিটতে ভেটেনেৰী ফিল্ডটো আছে কিমানখিনি আৰু মই বৰ্ড মেম্বাৰে কি ক'লে হাঁহি দিছে আৰু আপুনি ইণ্টাৰভিউটো যিমান চিৰিয়াছ নিজে খেলিব ইণ্টাৰভিউ সিমানে চিৰিয়াছ হৈ যাব আৰু সিমান আপোনাৰ কুৱেশ্যনটো সেনেকৈ সুধিব সেইটো এটা ইণ্টাৰভিউ যেতিয়া আহি যাম তেতিয়া মই ক'ম আপোনাক ইণ্টাৰভিউ মই কি কথা বা কেনেকৈ এটা প্ৰচেছটো আমি জানিম তোমাৰ APSCৰ মই প্ৰিলিমছলৈ গৈয়ে পোৱা নাই তোমাৰ আৰ্লি জাৰ্নিটো ইমান ইণ্টাৰেষ্টিং লাগিছে মোৰ তো তাৰে মাজতে যদি মই সুধো তাৰমানে তোমাৰ APSC প্ৰিপাৰেশ্যন মানে মেণ্টেলি তুমি কেতিয়া মানে নিজক প্ৰস্তুত কৰিলা যে মই APSC কাৰণে প্ৰিপাৰেশ্যন কৰিম মই মানে আপুনি চবৰে বহুত মানুহৰ এতিয়া ৰিচেণ্টলি যাকে সুধিব ক'ভিড টাইমতে আহিছিলে বহুতৰ চ' ক'ভিড টাইমত মই আছিলোঁ ঘৰত বহি থাকিলোঁ দিনটো এনে টাইমটো হ'লে বাহিৰত খেলি থাকিলোঁ মাথাটো নচলে বেলেগ বস্তুত বাট ক'ভিডত ঘৰত থাকিলোঁ চ' আপুনি পঢ়াখিনি অলপমান থিংকিং কৰা যায় ন ইউটিউবত চালোঁ কি চালোঁ ক'ত কি হয় দেন মই গম পালোঁ যে এইবোৰ এক্সাম দিয়াও ভাল হয় আপোনাৰ ছ'চিয়েল ছাৰ্ভিচ এটাৰ কাৰণেও মানে সেইটো কাম দিয়ে দেন মই 2021ত UPSCটো দিলোঁ 2021ত বাট সেইটো টাইমটো মানে কি আছিলে মই আগৰ পৰাই নিজৰ এটা থিংকিং আছিলে যে নপঢ়িয়ে দিওঁ মইতো চব পাই যাওঁ কি আছে মই দিলোঁগে সেইটো UPSCটো দেখা পালোঁ তাতে যে মানে যিমান এক্সাম দি আহিলোঁ মই বহুত বেলেগ এক্সাম এটা হয় সেইটো এক্সামটো UPSC চিভিল ছাৰ্ভিচেছৰ এক্সাম হয় আপুনি বহুত বস্তু পঢ়িব লাগে এতিয়া আমি এটা ওৱান চাইডেডলি পঢ়ি আছোঁ ছায়েন্স বেকগ্ৰাউণ্ড হৈ কিনে দেন মই তেতিয়া গম পালোঁ যে নাই আপোনাৰ এইটো বহুত মানে ভালেমান প্ৰিপাৰেশ্যন এটা লাগিব
দেন মোৰ অলপমান হাম্বল হ'ল মোৰ মানে এটা গম পালো যে কষ্ট কৰিব লাগিব কষ্ট এটা কৰিব লাগিব এটা সময়ত কষ্ট কৰিম বাট এতিয়া নকৰো মোৰ ওকে আগৰ হেতু পিছুৱাই থৈ দিছে কলেজ লাইফ শেষ হোৱা নাই কলেজ লাইফ শেষ হোৱা নাই মই শেষ কৰিব লাগিব এইখিনি এনো মাষ্টাৰ ডিগ্ৰীটো শেষ কৰিব মানে মন আছিলে বাট মই বায়োটেক দি কন্টিনিউ নকৰিলো কিয় মানে বাই দা টাইম মোৰ বায়োটেক এণ্ডিং হ'লগে মোৰ মানে থিংকিঙত লাহে লাহে সেইটো আহিলে আৰু যে মানে চিভিল চাৰ্ভিচেছৰ দিম বাট মই চিভিল চাৰ্ভিচেছত কেতিয়া এনেকে ভাবা নাই যে ফাৰ্ষ্টত UPSC কাৰণে একদম পুৰা 2-3 বছৰ লাগিম দেন নাপালে গৈ কিনে মই APSC দিম মই সেইটো নাভাবো কিয় মোৰ থিংকিং মই সদায় সৰুৰ পৰা এনেকে ডাঙৰ যোনটো যায় সেইটো হয় মই ভাবিছো যে ফাৰ্ষ্টত মই ষ্টেটৰটো ওলাই ভালকে কাম কৰো কিবা কৰো আণ্ডাৰষ্টেণ্ডিং ডেভেলপ কৰো কিয় ষ্টেটৰ সিলেবাসটো অলপমান কম আছে আৰু ষ্টেট ফোকাছ অলপমান সিলেবাসটো আছে আপোনাৰ চেন্ট্ৰেলত গ'লে আপুনি বহুতখিনি চাব তাতে যদি নাপালে আপুনি মানে আপুনি প্ৰবাবিলিটি চাই লওক যে তাতে যাব কম্পিটিশনো ডাঙৰ হেতু হয় কম্পিটিশনটো সবতে আছে 10-11 লাখ মানুহে তাতে এপ্লাই কৰে তাতে কিন্তু আপুনি সিলেবাস ইমান ডাঙৰকে পঢ়িব আপুনি যোনটো আপুনি অসমৰ কাৰণে যেতিয়া পঢ়িব হেতু সময়ত মানে অলপমান ফোকাসটো অলপ বদলাই থাকিব লাগে আপুনি দুই নাৱত ভৰি দিয়া নিচিনা হয় মোৰ কাৰণে বেলেগ যোনে পাৰে মিলাব পাৰিব পাৰে মই নোৱাৰো সো আছো APSC ভালকে মন দিও APSC কাৰণে পঢ়ো ভাল আচ্ছা এতিয়া তাৰে মাজতে যদি মই সুধো যে তুমি ঠিক আছে মেন্টালি তুমি নিজক প্ৰস্তুত কৰিলা এটা প্ৰিলিমছ মেইনছ ইমান এটা হিউমাংগাস সিলেবাস হিষ্ট্ৰি পলিটি জিওগ্ৰাফি ইকোনমি এনভায়ৰনমেন্ট কাৰেন্ট এফেয়াৰ্স এন্ড দ্য লিষ্ট গোজ অন সো হাউ ডিড ইউ ষ্টাৰ্ট মানে ইনিশিয়েল যদি কোনোবা এজন এনেকুৱা এক্সপেৰিয়েন্টে চাই আছে যে মই একদম প্ৰথম খোজটো দিম আজি কেনেকৈ কৰিব লাগে চাওক এটোটো ক্লিশে আৰু সবে জানে NCERTs সবে কয় তো ময়ো আৰু হেনেকে ষ্টাৰ্ট দিছো কিন্তু অৰিজিনালিটিটো আপুনি কি জানে একদম বেসিকটো হৈছে নিউজপেপাৰ পঢ়া কাৰেন্ট এফেয়াৰ্সৰ লগত যদি আপুনি জড়িত থাকে আপুনি বহুতখিনি বস্তু আপুনি যেতিয়া আহিব সিভিল সার্ভিস মানে কি কারেন্ট যোনটো মানুহ আছে প্ৰেজেন্ট পপুলেশন যোন আছে আপুনি তাক সার্ভিস দিব সার্ভিস কেতিয়া দিব আপুনি প্ৰবলেম গম পালেহে সার্ভিস দিব প্ৰবলেম ক'ত গম পাব নিউজপেপাৰ বাকি মিডিয়া যোন আছে তা আপুনি ওয়ান্স হেবুৰৰ লগত জড়িত থাকে চাই থাকে কিবা কৰি থাকে আপুনি গম পাই থাকে বস্তুবোৰ কি কি হৈ আছে যেতিয়া আপুনি পঢ়িব যাব থিওৰিটো তেতিয়া আপুনি ৰিলেট কৰিব পাৰিব বস্তু ৰিয়েল টাইমত তেতিয়া আপুনি পঢ়াখিনি আৰম্ভণি ডাইৰেক্টলি হুমাই কিনে পঢ়ি আছে বলে কিবা ইকোনমিক্স পঢ়ি আছে মাইক্ৰো ইকোনমিক্স মেক্ৰো কিবা পঢ়ি আছে কোনে বুজি পায় জিডিপি ৰিয়েল টাইম নরমালি আপুনি মই কথা পাইলে জিডিপি কি কথা নাপাতো নহয় আপুনি নিউজ চাব নিউজ পেপাৰ চাব তাতে দেখা পাব জিডিপি বাঢ়িছে কমিছে এটো হৈছে তেতিয়াহে আপুনি হেতু কৰে যে কিতাপখনটো পঢ়িছিলো জিডিপি মানে এটো আছিল তেতিয়া আপুনি ৰিলেট কৰিলে সেই বস্তুৰ কাৰণে আপুনি NCERTs পঢ়িব হেতু সব বেসিক হয় আপুনি যদি আৰ্টছ ব্যাকগ্ৰাউণ্ডৰ পৰা হয় তেন আপোনাৰটো NCERT টো মানে নালাগে ক'ব গলে কিয় আপুনি পঢ়িছে NCERT 11-12 লৈকে আমি সায়েন্সত আছিলো কাৰণে 11-12ত ইমান ফিজিক্স কেমিষ্ট্ৰি মাথা নষ্ট কৰে যে এইবোৰ বস্তুত মাথাই নাযায় সো আপুনি আকৌ নতুনকে 11-12ৰ অলপ হিষ্ট্ৰি পঢ়িলে NCERT আৰ্ট এণ্ড কালচাৰ পঢ়িলে বা কেতিয়াবা 6-7ৰ হিষ্ট্ৰি কিতাপটা বহুত ভাল লাগে দিয়ক কিন্তু তোমাৰ ষ্ট্ৰেটেজিটোত মই ভাবো কাৰণ কি তুমি বহুত বেছি দীঘলীয়া টাইম স্পেন্ড কৰা নাই বা লং আৱাৰ্স অফ দা ডেও স্পেন্ড কৰা নাই সো কোনোবা যদি কম পঢ়ি কিনে ACS হ'ব বিচাৰে সেইটো ষ্ট্ৰেটেজি কম পঢ়াত মই কৈছো হা এটা কম পঢ়াটো মানে একদম এন্ডিং মানে ইজি যোনটো 1 ইয়াৰ পিৰিয়ড এটো মই কম পঢ়িছো হিমান পঢ়িছো বাট হিমান বেছি নহয় বাট আপুনি আগৰ পৰা যোনটো বিল্ড আপ আছে ফাউন্ডেশনটো মোৰ ইন্টাৰেষ্টে আছিল এইবোৰ বস্তু অলপমান চোৱা কনসেপচুয়াল বিল্ড দেন মই মানে কি হলে কিতাপবোৰ পঢ়িলো অলপমান NCERT টাইম পাস আৰু ঘৰত কিনি থৈছো কি কৰিম আৰু টাইম পাস কৰো কেতিয়া সময় পালে তাতে হেবোৰ পঢ়ি মানে মই ফ্ৰেগমেন্টেড এটা আন্ডাৰষ্টেণ্ডিং আহি গৈছে আৰু বস্তু এই ইণ্ডিয়ান নেশনেল মুভমেন্ট হক বা কিবা কিবি দেন যেতিয়া লাহেকে প্ৰিপাৰেচন আহিলো দেন মোৰ হেবোৰৰ লগত কানেক্ট কৰিলো আৰু তো আৰু কি পঢ়িছো আৰু অলপ চলপ যি লাগে ক্লাছ কৰিলো অলপমান ফাউন্ডেশনৰ পঢ়ি কিনে আচ্ছা SPMৰ ক্লাছবোৰ কৰিলা SPMৰ ক্লাছ জুলাই পৰা আহিছিল আপোনাৰ অফলাইন ললো দেন একমাহৰ পলিটি কিনি হেক কৰি দেন মই আৰু অনলাইন লৈ ললো আৰু আচ্ছা অফলাইন তুমি ক্লাছ লৈছিলা SPMৰ তাৰ পিছত আকৌ অনলাইন শিফট হৈ গলা হেতু কিয় বাই দা টাইম মই APSC আহি গলো মই মাথা অলপমান ঠাণ্ডা হৈ গল মই এটা সেটেল হলো অলপমান দেন অলপমান লজিক্যাল হেতু লগালো যে আহা যোৱা সময় এটা আছে মই পাঞ্জাবাৰীত থাকো আপ ডাউনৰ অলপ সময় থাকে ট্ৰেভেলিং টাইম জাম হয় কিবা গাড়ী চলাব লাগে মাথা বেয়া হয় দেন আকৌ আপোনাৰ এই ক্লাছত অলপমান জলদিকে আহিব লাগে নহলে সিট নাপায় পিছফালে বহিলে কি লাভ আছে দেন তেতিয়া লাহেকে মই বহিলো কৰিলো আৰু কেদিনমান তাৰ পিছত মই গম পালো যে ইমান সময়খিনি যোনটো মোৰ যায়গে তাতকে মই ভাবিলো যে ঘৰৰ পৰাই কৰো মোৰ মানে বহুতে অফলাইন আহে এটা মই শুনিছো বহুতৰ পৰা এটা হয় না নহয় নাজানো যে মানে এনভায়ৰনমেন্ট এটা পায় সবে পঢ়ি থকা দেখা পাই কিনে মোৰো অলপ পঢ়িব মন যায় তে মই পঢ়ো আৰু তেতিয়া
সেইবোৰ আৰু যাৰ হয় কাবাৰ হয় আৰু মোৰ নহয় সেইবোৰ মোৰ ঘৰত হৈছে যে মই পঢ়িব লাগে পঢ়িম আৰু সেইটো আপুনি ঘৰত আপুনি বজনা বজাওক যি কৰে কৰি থাকক মোৰ ৰুমৰ দৰ্জা বন্ধ হ'ল মানে মই পঢ়িম আৰু ধুনীয়াকে ডিষ্ট্ৰেকশ্যনছ নাই মোৰ যিমান হ'লেও মোৰ এইবোৰ প্ৰব্লেম নাই এইটো খুব এটা জৰুৰী কথা কিন্তু নেচেচাৰী হয় নিজৰ সেলফ কন্ট্ৰোল ন সেইটো বস্তুটো এই কনচেন্ট্ৰেশনটো তুমি যেটো বিল্ড কৰিছা কাৰণ কি যদিও তুমি কমকে পঢ়িছা বাট এই কম আৱাৰ্ছতে তুমি কনচেন্ট্ৰেট বেছি কৰিছা চাগে আয়ত্ত বেছি কৰিছা আমি দেখা পাওঁ বহুতো ছাত্ৰ-ছাত্ৰী 12 ঘণ্টা কিতাপখন লৈ আগত বহি আছে কিন্তু এইটো 12 ঘণ্টা পঢ়া হোৱা নাই অকল দেখা পাই আছে অকল কিতাপখন আগত আছে আৰু মাইণ্ডত কিন্তু ইনষ্টাগ্ৰামৰ কোনোবা এটা ৰীল চলি আছে চাগে সেই কনচেন্ট্ৰেশনটো কেনেকৈ বিল্ড আপ কৰিছা কনচেন্ট্ৰেশন বিল্ডিঙৰ চাওক আপুনি পঢ়াৰ টাইমত বহুতে লেট নাইট পঢ়ে মই লেট নাইট পঢ়া নাই মই নোৱাৰো লেট নাইট পঢ়িলে মাথাত নাযায় মই কি কৰিছিলো আৰ্লি মৰ্নিং উঠি কিনে ফাৰ্ষ্ট ষ্টেপটো হৈছে মই উঠি কিনে পানী খালো এগিলাছ খাই কিনে গলো ছাতৰ ওপৰত গৈ কিনে কিয় ৰাতিপুৱা কোনো মানুহ নাই অলপমান বতাহ ধুনীয়া হয় ছাতৰ ওপৰত বহি কিনে ধূপ এটা জ্বলাই কিনে ধূপটো যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে মই মানে মেডিটেশ্যন এটা কৰিছিলো তাতে মই হনুমান চালিচা গাইছিলো এতিয়া মানুহে বেলেগ কি কৰে মই এইটো বেলেগৰ কথা মেডিটেশ্যনৰ প্ৰচেছ যোনে যিহত কনচেন্ট্ৰেট কৰিব পাৰে মোৰ কাৰণে হনুমান চালিচা মোৰ কনচেন্ট্ৰেশ্যনৰ পাত এটা আছিলে চ' মই সেইটোত কৰিলো বহুত মানুহে মানে কনচেন্ট্ৰেশ্যনৰ কাৰণে যেতিয়া মেডিটেশ্যন কৰে আপুনি এতিয়া আপুনি যি আপোনাৰ বিলিফটো আপোনাৰ যি হ'ব পাৰে আপুনি সেইটোৰ কাৰণে আপুনি থিংকিং কৰিব পাৰে বাট মই যি মোৰ এক্সপিৰিয়েঞ্চৰ পৰা গম পালো যে আপুনি যেতিয়া নৰ্মেল চকু মুজি আপুনি কৰি থাকে মেডিটেশ্যন এই ৰিভিজন মনত আহে পলিটিৰ এইখিনি আৰ্টিকেল কিয় মনত নাই হিষ্ট্ৰীটো কিয় মনত আহি আছে তেতিয়া আপুনি বহুত সময় আপুনি পুশবেক কৰাতে গুচি যায় যে সেইবোৰ বস্তুখিনি কিয় মনত আহি আছে ঠেলো মই কনচেন্ট্ৰেশ্যন বাৰে আপোনাৰ কনচেন্ট্ৰেশ্যন ব্ৰেক হৈ থাকে বাট আপুনি মই যদি হনুমান চালিচাটো সেইটো কৰিলো সেইটোত মানে কি হ'ল সেইখিনি বস্তু পিছুৱাই গ'ল এতিয়া হনুমান চালিচাটোত মন দি আছে এতিয়া চালিচাৰ শব্দকেইটা মনত আহিব লাগিব ন সেইটো নাহিলে কেনেকে বাকী বস্তু পাহৰিল দেন ওৱান্স সেইটোত আছে মোৰ মাথাটো এটা বস্তুত কনচেন্ট্ৰেট কৰাটো শিকি আছে ডেইলি মৰ্নিং সেইটো শিকি আছে দেন ওৱান্স সেইটো শিকি আছে দেন গৈ কিনে মই যেতিয়া পঢ়িব বহিলো ব্ৰাছ কৰিলো খালো কিবা পঢ়িব বহিলো দেন সেই প্ৰচেছটো মাইণ্ডটো চলাই আছে ন কনচেন্ট্ৰেশ্যনৰ প্ৰচেছ দেন মই পঢ়াত বহিলো কনচেন্ট্ৰেশ্যন জল্দিকে আহে বহুত মানুহৰ কনচেন্ট্ৰেশ্যন আহে পঢ়িব বহিলে বাট বহুত মানুহে কনচেন্ট্ৰেশ্যন আনিবৰ কাৰণে সময় নষ্ট কৰে এইটো এপিএসসি প্ৰিপাৰেচনৰ সময়টো মানে বহুত নেসেসাৰী বস্তু এটা মেনেজমেন্ট কৰিব কেনেকৈ কম বহুত মানুহে 14 ঘণ্টা 12 ঘণ্টা পঢ়িব ওলাব নোৱাৰিব লগৰ লগত অলপমান ফুৰ্তি কৰিব নোৱাৰিব বাট পঢ়াৰ কোৱালিটিটো নাই মানে আপুনি বহুত মানুহৰ ফ্ৰেণ্ডছ লুজ আউট হয় প্ৰিপাৰেচনৰ টাইমত সেইটো হয় কাৰেক্ট কিয় হয় মানে বহুত মানে মেনেজ কৰিব নোৱাৰে এতিয়া ফ্ৰেণ্ডছে বহুত কয় ওলাও না সেইটো বাৰু ইমান ওলাব নোৱাৰে বাট অলপ চলপটো সবকে সময় দিব পাৰিব লাগিব সেইটোৰ কাৰণে আপোনাৰ মেনেজমেন্ট লাগিব তুমি সময় দিছিলা নে ফ্ৰেণ্ডছকো আমি ফ্ৰেণ্ডছ হেৰুৱা নাই মানে না মোৰ সব আছে প্ৰিপাৰেচনৰ টাইমতো এপিএসসি প্ৰিপাৰেচন আছে সব আছে ওকে আমাৰ লগৰ বাহিৰত পঢ়িব গ'ল সিহঁতৰ লগত কথা পাতো লগ কেইটা কৰিব নোৱাৰো বা যোনকেইটা আছে ফিজিক্যালি যোন আছে লগ কৰি থাকিছিলা so that is necessary মানে বহুত necessary কিয় কি আপুনি সময় সবে 24 ঘণ্টাই পায় কাবাৰটো 28 ঘণ্টা বা 30 ঘণ্টাটো নহয় সবে সময় একেই পায় বাট কেটামানৰ কাৰণে সময় বহুত বেছি থকা নিচিনা লাগে কেটামানৰ কাৰণে সময়টো বহুত কম থকা নিচিনা লাগে সেইটো কিয় হয় আপুনি টাইম মেনেজমেন্টটো ভালকে নকৰে আপুনি যেতিয়া কোৱান্টিটিতকে কোৱালিটিটো বেছি চাই ন পঢ়াৰ তেতিয়া আপুনি গম পাব যে বহুত টাইম ফ্ৰী পায় মানুহ বহুত সময় থাকে 24 ঘণ্টা বহুত দীঘল হয় পঢ়া 3 ঘণ্টা কন্টিনিউয়াছলি যদি কনসেন্ট্ৰেট দি পঢ়ে তাৰ পিছত পঢ়িব মন নাযায় আৰু 2 ঘণ্টা মান ফ্ৰেছ লাগে আৰু তাৰ পিছত আকৌ পঢ়িম লাগিলে এটা মেন্টাল ফেটিগো আহি যায় যদি ভালকে কনসেন্ট্ৰেট কৰা যায় কিন্তু এটা কথা দিয়ক মই এইটো কম ফুৰ্তি কৰো বুলি মানে একদম পুৰা ফুৰ্তিত মানে একদম আউট গুচি গ'লে সেইটো নহয় ফুৰ্তি কৰিলে কিন্তু আপুনি মাথাত কিয় কি আপোনাৰ এটা গোল এটা আছে এপিএসসি যোনটো সিসি এক্সাম হয় ইমান সহজ এক্সাম নহয় কাৰেক্ট এইটো আপুনি বহুতখিনি কনসেন্ট্ৰেশন পাৱাৰ লাগিব বহুতখিনি আপুনি ডেডিকেশন থব লাগিব ডেডিকেশনৰ মাজত ডেডিকেশনটো অলপমান থবৰ কাৰণে আপুনি অলপমান খেলিলে ফুৰিলে ফুৰ্তি কৰিলে তেতিয়া মাথাত কিন্তু আপুনি পঢ়াটোত অলপমান মন দি থাকিব লাগিব যে ঘৰত গৈ কিনে মই নেক্সট কি পঢ়িম বা লগৰলৈ ওলাই গৈছে হ'ব দে বেছি দেৰি নোলাও আধা ঘণ্টা মান 1 ঘণ্টা ওলাইছো মই ঘৰ যাব লাগে এতিয়া এই নিজকে লিমিট কৰিব পাৰা নিজৰ আন্ডাৰষ্টেণ্ডিংটো থব পাৰা সেইটো এটা বহুত নেসেসাৰী পাৰ্ট হয় মানুহ এটা প্ৰিপাৰেচন যদি আপোনাৰ সময় লাগে যদি আপুনি কোৱালিটি টাইম মেনেজমেন্ট যদি বুজিব মন এইবোৰ লাগে নিজৰ আন্ডাৰষ্টেণ্ডিংটো থাকাটো বহুত নেসেসাৰী মইতো সানডে ক্ৰিকেট খেলিলো গৈ কিনে ভেটেনাৰী ফিল্ডত প্ৰিপাৰেচনৰ টাইমত সানডে খেলিলো বহুত দিনটো মই ডেইলি প্ৰিলিমছৰ যেতিয়া ক্ৰেছ কোৰ্স ষ্টাৰ্ট হোৱাৰ আগতে তেতিয়াতো মই গধূলি ডেইলি ক্ৰিকেট খেলিব গ'লো ক্ৰিকেটত বেটিং কৰে নে বলিং দুটাই কৰি ভাল পোৱা বলিং তলে হাত ভাঙে বেটিং ভালকে কৰো দেন মই
কিমান 4টা বজাৰ পৰা যাওঁ ঠাণ্ডা টাইমতো অলপমান জল্দিকে যাওঁ কিয় গধূলি জল্দিকে হয় 4টা বজা 5টা 5:30 লৈকে খেলো ঘৰ আহোঁ ভৰি হাত ধুওঁ আকৌ বহিব বহোঁ তোমাৰ কথাবোৰ কিন্তু শুনি এটা বস্তু মই দেখিছো যে এটা তোমাৰ নিৰ্দিষ্ট ৰুটিন আছে ৰাতিপুৱা উঠিলা হনুমান চালিচা অলপ কৰিলা তাৰপিছত 2-3 ঘণ্টা কনচেন্ট্ৰেচন দি পঢ়িলা তাৰপিছত 2-3 ঘণ্টা আকৌ বন্ধুকো দিলা তাৰপিছত আকৌ এবাৰ পঢ়িলা শনিবাৰ ৰবিবাৰ আহিলে অলপ ক্ৰিকেট খেলিলা এটা ৰুটিনত তুমি কিন্তু চলি গৈছা গোটেই নিজৰ জীৱনশৈলীটো তুমি মিলাই চলিছা সেইটো কথা আৰে মই আৰু আগত অলপ উভতি যায় তুমি এটা কথা কৈছিলা যে এপিএসসি সিসি টো বৰ এটা সহজ এক্সামো নহয় আৰু এটো বিশেষভাৱে হৈছে কাৰণ কি নতুন প্যাটাৰ্ন এটা আমি দেখিবলৈ পাই আছো প্ৰিলিমছত হয়তো এটা স্টেটমেন্ট বেস আগতে আহিছিলে ওয়ান লাইনাৰ কোৱেশ্চন আজিকালি কিন্তু এটাও প্ৰশ্ন ওয়ান লাইনাৰ টাইপ নাহে এটা প্ৰশ্নতে 3টাকে স্টেটমেন্ট 4টাকে স্টেটমেন্ট 1 2 2 3 1 2 3 1 2 3 4 এনেকুৱাকে আহে তো এই যেটো নতুন এটা প্যাটাৰ্ন গ্ৰহণ হৈছে এটো কেনেকে মানে আমি ট্যাকল কৰিব পাৰো ওকে এটোৰ কাৰণে আপুনি ফাৰ্স্ট এপ্ৰোচটো জানে এপিএসসি টো কোৰ পৰা আহিলে মানে এবোৰ তো বেছিভাগ আপুনি ইউপিএসসি ৰ পৰাই টানা বস্তু বেছিভাগ ক'ব পাৰি আপুনি যেতিয়া প্ৰিপাৰেচন কৰে মোৰ ইস্যুটো হৈছে মই এপিএসসি ৰ আগৰখিনি দিয়াই নাই সো মই বহুত মানে যেতিয়া দিলে এক্সাম বহুতে কৈছে যে প্যাটাৰ্ন চেঞ্জ হৈছে মই কমে নাপাও প্যাটাৰ্ন চেঞ্জ হৈছে মইতো এটোৱে প্যাটাৰ্ন বুলি ভাবি আছো আগতে কি আছিল হেতু আছিল বাট প্ৰিপাৰেচন মই যেতিয়া এমসিকিউ সৰি পিৱাইকিউ যেতিয়া চালো দেন গম পাইছো যে আগতে এনেকে আহিছিল মই কৈছিলো ভাই ইমান সহজ আহে না এক্সাম সহজ নাছিল হেতু আৰু দেন মই পিছত গম পাইছো ইউপিএসসি ৰ যেতিয়া মই কোৱেশ্চন টানিলো ৰিসেন্টবোৰ তেতিয়া মই গম পাইছো ওকে প্যাটাৰ্নটো এনেকে হয় সিমিলাৰ প্যাটাৰ্ন হেখিনি মই ইউপিএসসি ৰ আপুনি পিৱাইকিউ কৰিলে আপোনাৰ ভালেমান আহি যায় আন্ডাৰষ্টেণ্ডিংটো দেন আপুনি আৰু এটা কথা মই যোনটো কম হেতু হৈছে আপোনাৰ এটা সময়ত পঢ়ি এনেকে হৈ যায় যে মানে সবে পঢ়িছে সব পঢ়িছে সবে সব বস্তু পঢ়িছে মই যিমান পঢ়িছো এও হিমান পঢ়িব সবে হেমান বাট ইন দা এন্ড কি হৈ যায় আপোনাৰ quantity of study matter নকৰে আপুনি surety of your study আপুনি যোনটো আনসাৰ জানে হেতুৰ পৰা আপুনি কিমান শিওর হয় হেতু বেছি ম্যাটাৰ কৰে বাই দা টাইম আপুনি প্ৰিলিমছ দিব বহেগে কিয়কি কোৱেশ্চনটো ইমান ঘুৰাই কিনে অলপমান পকাই দিব ন আপুনি যদি নিজৰ ওপৰত সিউৰিটি নাই আনসাৰটোৰ ওপৰত আপুনি ভাবো এটো ভুল হয় জাগে মই নিজৰ ওপৰত ডাউটটো আহি যায় মানে এই কাৰণে মানে যোনে দুবাৰ তিনবাৰ এক্সাম দিয়ে ন ইহঁতৰ যেতিয়া ইনবিল্ড ডাউট এটা হুমাই গৈছে ন দেন ইহঁতে এইবোৰ প্ৰিলিমছত কষ্ট বেছিকে পায় কিয়কি ডাউটটো ভৰাই দিয়ে ন ডাউটটো ইগনাইট হৈ যায় বাৰে যে এইটো হয় নেকি তো মোৰ ভুল হল নেকি মোৰ থিংকিং আকৌ এবাৰ নাপালে কি হ'ব নিজৰে থট প্ৰসেসটো কোৱেশ্চন কৰা যায় ওয়ান্স আপুনি কনভিকশনটো আপোনাৰ ষ্ট্ৰং হ'ব লাগিব লাগিলে নাপালে নাপাও ভুল হলে হ'ব বাট কনভিকশনৰ হেতু ষ্ট্ৰং হ'ব লাগিব আজিৰ টাইমত যদি আপুনি কনভিকশন ষ্ট্ৰং থব নোৱাৰে আপুনি চাকৰি টাইমত যেতিয়া ডিসিজন ল'ব হেতু সময়ত যদি আপোনাৰ নিজৰ ওপৰত ডাউট আহি যায় ন আপুনি লিড কৰিব বহুত কষ্ট হেতু কনভিকশন লাগে নিজৰ লাগিলে ভুল হক শিকিম ভুল হলে শিকিম বাট যদি আপুনি ভুল কৰিবই ভয় কৰি আছে যে আপুনি কনভিকশনত যাবই ভয় কৰি আছে তেতিয়াতো একোৱে নহব না আপুনি না আগুৱাইছে আকৌ পিছুৱাই থাকিব বেলেগৰ শেডতে থাকিব না আপুনি বেলেগৰ কথা বেলেগৰ সাজেশন সেইবোৰতে থাকিব না হেতু আৰু মই ৰাইট সো সেইবাবেও মই তেনেহলে ক'ব পাৰি যে ফাৰ্স্ট অ্যাটেম্পট টু বেস্ট অ্যাটেম্পট হয় কিন্তু ৰাইট বিকজ ইউ আৰ ফুল অফ এনাৰ্জি এণ্ড পজিটিভ মাইন্ডসেট এটা নিজৰ কনফিডেন্স থাকে যে মই যেটো ভাবিছো হেতুই শুদ্ধ আৰু ৰিস্ক টেকিং এটা এবিলিটিও থাকে কাৰণ কি এটো ফাৰ্স্ট অ্যাটেম্পট ন ফেল হলো কোনো একো নকয় দিছো মইতো আৰু 29ত ইন্টাৰভিউ দিলো নৱেম্বৰ দেন মই 30 মানৰ পৰা তো লাহেকে কিতাপ ওলাইছো আৰু যে হ'ব আৰু নেক্সট প্ৰিলিমছ দিব লাগিব পঢ়ো আৰু চেলটা থাকে সদায় হেতু থাকে তে মই এটা ভাবিছো দিয়া হ'ব দিয়া মই মানে থিংকিংটো পজিটিভলি লোৱাটো ভাবিছো লাষ্ট টাইম প্ৰিলিমছতনো কিমান জানিছিলো এতিয়া মেইনছ পঢ়িলো ইন্টাৰভিউ দিলো এতিয়ালৈকে মানে ভালেমান আন্ডাৰষ্টেণ্ডিং আহিলে মোৰ বেছ এটা হ'ল এতিয়া এবাৰ প্ৰিলিমছ একদম পুৰা ধুনীয়াকে দি দিম আৰু মই পাই যাম একদম হৈ যাব আৰু তে মই মানে আন্ডাৰষ্টেণ্ডিংটো যেতিয়া ডেভেলপ হৈ গ'ল হেতু সময় তেনে ভাবিছো দিয়া এবাৰ সেকেন্ড অ্যাটেম্প দিম আৰু বহিম আৰু বহিছো 2-3 বহিলো আৰু ষ্টাৰ্টিংটো জানেই নহয় মোমেন্টাম ঠেলাতে অলপ কষ্ট হয় অলপ দেৰি পঢ়িলো আকৌ অলপমান চালো এইবোৰ ফুৰ্তি কৰিলো দেন মই তেতিয়া 5 ডিসেম্বৰটো ৰিজাল্ট ওলাই গ'ল আৰু হেতু সময়ত মই মোৰ কাজিন সিস্টাৰৰ লৰাৰ অন্নপ্ৰাশনত কাম কৰি আছে মই টেবুল ঠিক কৰি আছো ৰিজাল্টৰ দিনা মই টেবুল ঠিক কৰি আছো খানাৰ কাৰণে মানুহ চাই আছো কি কৰি আছে কি কৰি নাই ফাইনেল ৰিজাল্ট দিনা হ'ল 5 ডিসেম্বৰ হেদিনা মোৰ বাৰ কাজিন বাৰ লৰাৰ অন্নপ্ৰাশন আচ্ছা মই অন্নপ্ৰাশনত কাম কৰি আছো লগৰতে ফোন কৰিলে ৰিজাল্ট দিলে এনেকে মই কৈছো কিয় ইমান মানে জুকাই আছা লৈ আছা নাই দিছে মই তেতিয়া বিশেষ কিয় সবে জানে 29ত এক্সাম দিলো 5 ডিসেম্বৰ ইমান জলদি ক'ত আহে দেন মই তাৰ কথা শুনি কিনে মই কৈছো হ'ব দে আৰু পিছত কবি আৰু বুলি ফোনটো থলো দেন মই এপিএসসি হেতু খুলিলো ৱেবসাইট খুলিলো দেন দেখা পাইছো ৰিজাল্ট আহিছে দেন চালো তাতে মই
ওলাই গ'ল ACS rank 23 হেটো আহিলে আৰু হেটো এটা কি ক'ব আৰু আহি গ'ল কিবা এটা নাই you really deserve that truly আচ্ছা সব মেইনছৰ কথা ভাবিম কাৰণ কি ACS যিসকলে পাইছে তেওঁলোকৰ মেইনছৰ নম্বৰ খুবেই ভাল right so মেইনছত answer writing is the major challenge যিসকলে বহুতে মানে মোক সোধেও এইটো বস্তু যে স্যাৰ আমি নলেজটো জানো কিন্তু প্ৰকাশ কৰি আহিব নোৱাৰো এটা সমুকে মানে 150 ওয়াৰ্ডস বা 250 ওয়াৰ্ডসৰ ভিতৰত লিখিব লাগে এটা হেতু চ্যালেঞ্জ আৰু দ্বিতীয় চ্যালেঞ্জ কি টাইমত কেনেকে হেক কৰিব পাৰি আৰু তুমি আছিলা সায়েন্স ব্যাকগ্ৰাউণ্ডৰ নহয় জানো সায়েন্স ব্যাকগ্ৰাউণ্ডৰ ল'ৰা-ছোৱালী কিন্তু আকো স্ট্ৰাগল কৰে এইটো আৰ্টছৰ খিনি অকল হলো ইউনিভাৰ্সিটি লেভেলত লিখিবলৈ জানে না আমাৰটো ধৰা এটা ফৰ্মুলা বেসড ৰাইটিং থাকে বা থিওৰাম বেসড ৰাইটিং থাকে তো তেনেকুৱা সকলে কেনেকে মানে এই মেইন ষ্টেজটোৰ কাৰণে মেইনছ পৰ্যায়ৰ কাৰণে প্ৰস্তুতি কৰিব পাৰে মেইনছত চাওক মেইনছৰ কাৰণে আৰ্টিকুলেশ্যন নেসেসাৰি আপন আৰ্টিকুলেশ্যন ভাল হ'বই লাগিব আৰ্টিকুলেশ্যন যদি ভাল হয় হাফ অফ দ্য বেটেল ইজ ওন কিয়কি এক্সাম হলত যোনটো এক্সাম মানে কোৱেশ্চন পেপাৰ কোৱেশ্চন আহে আপুনি যিমান পঢ়িছে ন তাতকে বহুত বেলেগ আহিব মানে গম পাইছে আপুনি পঢ়িছে ভাবিছে এইটো বস্তুটো দেন আহিব বেলেগ বস্তু বেলেগ সুধি দিয়ে গম পাইছে মই পঢ়ি গলো এইটো দেন আহিলে তাৰ ৰিলেটেড বাট বেলেগ বস্তু এটা তাতে মই গৈ কিনে এইটো শিকিলো যে মানে নিজৰ যদি আপুনি এটা পঢ়াটোৰ লগত আপুনি যদি নিজক বিল্ড কৰিছে ন পঢ়াটোৰ লগত যদি আপুনি জাস্ট নলেজ ভাবা নাই এইটো নিজৰ লগত বিল্ড কৰি আছে নিজৰ লগত ইন্টিগ্ৰেট কৰি আছে কথাবোৰ দেন আপুনি লিখিব কষ্ট নাপায় কিয়কি তাতে আপোনাৰ অপিনিয়ন সুধে আপোনাৰ সাইডৰ পৰা থিংকিংটো কি হয় সেইবোৰ বেছি ভাল হয় তাতে যদি আপুনি অকল ইনফৰমেশন গেইন কৰি বহি আছে ন তাতে কষ্ট পাব কিয়কি আপুনি ইনফৰমেশন দিবহে পাৰিব আপুনি অপিনিয়ন দিব নোৱাৰিব সেইকাৰণে কি হয় যে ওয়ান্স আপুনি বিল্ডিং প্ৰসেস যেতিয়া আপুনি এনালাইসিস কৰিব দিয়ে নহয় উত্তৰবোৰত আজিকালি হেতু সময়ত আপুনি যেতিয়া পঢ়ি আছে ন আপুনি অলপমান থিংকিংটো অলপমান মানে ক্ৰিটিকেল থিংকিং এটা হ'ব লাগে পঢ়ি থাকাতে নিজৰ লগত ইন্টিগ্ৰেট কৰক সেইটো বস্তু ৰিলেট কৰক বস্তুৰ লগত দেন আপুনি যে ওয়ান্স ৰিলেট কৰে ইন্টিগ্ৰেট কৰে বস্তুখিনি নিজৰ ক্যাৰেক্টাৰৰ লগত নিজৰ থিংকিং প্ৰসেছৰ লগত দেন আনসাৰ ৰাইটিংত সহজ হয় আজিৰ টাইমত ইমান ইনফৰমেশন নুহুদে যে এইটো স্কিমৰ কথা কোৱা ইমান নুহুদে হুঠে এটাটা হুদিব বাট ম্যাক্সিমাম আপোনাৰ অপিনিয়নছ এনালাইজ ডিসকাস ইলাবৰেট সেইবোৰৰ কাৰণে আপুনি কি যে সেই প্ৰসেছটো নেসেসাৰি তাৰ আগতে আৰ্টিকুলেশ্যনটো নেসেসাৰি হয় যদি আৰ্টিকুলেট কৰিব নোৱাৰে যিমান ভাবি লওক লিখিবই নোৱাৰিব ন এণ্ড দেন আপুনি সময়ৰ কথাটো আছে সময়ৰ কথাটো মই কৈছো যদি আপুনি 2 পেজ দেখা পাইছে লিখি 10 মানৰ কাৰণে 2 পেজ দিয়ে ন তাতে আপুনি 2 পেজত মানে একদম পুৰা কাট টু কাট ফিনিশ কৰি লম হেনেকে যদি ভাবে প্ৰবলেম হ'ব আপুনি যে নিউ প্ৰিপাৰেচন মেইনছৰ কাৰণে বহে বহুতক মই দেখা পাইছো বহুত লগৰে মোক দিয়ে পেপাৰ মানে চাই দি আছে অলপমান কি হৈছে কি মই দেখা পাইছো বহুতে ইমান ইনফৰমেশন ক্ৰেম্প কৰিব বিচাৰে আনসাৰটোত যে হেতু ঘৰত বহি আছে কাৰণে লাগি আছে যে তুমি ইনফৰমেশন ক্ৰেম্প কৰি আছা কিয়কি তুমি হেতু ৰিসেন্টলি পঢ়ি আহিছা বস্তুটো সেইকাৰণে পাৰি আছে ইনফৰমেশন আহি আছে যে যেহেতু মই যোনটো কলো যে ইন্টিগ্ৰেট কৰিব লাগে সেইবোৰ আন্ডাৰষ্টেণ্ডিং মানে আপুনি ৰিসেন্ট যোনটো কথাবোৰ আছে ইনসিডেন্টছবোৰ হওক বা যি হওক আপুনি এছে লিখাতে সবে জানে এনিকডট এটা লিখিব লাগে বা হিষ্টৰিকেল যি আছে দেন তাতে মানে আপুনি কি কৰিব পাৰে বহুত কিটা ষ্টৰী যদি বনাব খোজে আপোনাৰ যদি লিখা হেতু আছে কেপবিলিটি আপুনি সেই ৰিয়েল ইনসিডেন্টছবোৰ কি হেবোৰ লৈ কিনে এটা ষ্টৰী এটা বনাওক যোন ৰিলেট হয় টপিকটোৰ লগত হেতু হলে কি হয় আপোনাৰ এছেটো মানে এটা ৰিয়েল আন অলপমান মোৰ অৰ্গেনিক এটা ফিল দিয়ে বহুত মানে এছে লিখিলো ইনফৰমেশন দিলো ইনফৰমেশন টেম্পোৰেল স্পেশিয়েল টাইমলাইন বনালো এনেকে কৰিলো হেবোৰ আছে লাগে হেবোৰ আপোনাৰ আন্ডাৰলাইং ষ্ট্ৰাকচাৰ বাট আপুনি যেতিয়া কৰে ভ্যালু এডিশন যোনটো কথাটো হেতু যেতিয়া আপুনি ৰিয়েল লাইফ কথা ৰিয়েল লাইফৰ যোনবোৰ এক্সাম্পলছবোৰ আছে হেবোৰ এটা ভৰাই দেন আপোনাৰ আনসাৰটো বহুত ভাল দেখা হয় অৰ্গেনিক হয় তেতিয়া আপুনি মাৰ্কসও বেছিকে পাই থাকে মই পাইছো থাকে সেইকাৰণে আচ্ছা তুমি কৰিছিলা মানে মই কৰিছো মই এবাৰ এছেটো হেতু লিখিছিলো গতি এছেটো মানে কাৰেন্ট এফেয়াৰ্সৰ বস্তুবোৰ লিখিলে কি জানি নম্বৰ অলপ বেছি পায় কিন্তু হেতু এটা টপিকটো কি আহে হেতুৰ ওপৰত ডিপেন্ড কৰে বহুত মেটাৰ কৰে হেতু এটা হয় মই লিখিছো এছেটো এবাৰ যোনটো এই শুটিং মানে সুইসাইডৰ যোনটো পুলিশ এটা আছিল ৰিসেন্ট কেছটো ওয়াইফ ঢুকুৱাৰ টাইমত মই হেতু লিখিছো ইণ্ডিয়ান জয়েন্ট ফেমিলিত মই হেতু ভৰাই দিছো যে যদি জয়েন্ট ফেমিলি থাকিলে হয় পজিটিভ এসপেক্টত যে জয়েন্ট ফেমিলি থাকিলে হয় ফেমিলি মেম্বাৰ থাকিলে হয় এক সাকে হেতু সময় যোনটো ইমোশনাল সাপোৰ্টটো দিব লাগে হেতু সাকে দিব পাৰিলে দিলে সাকে সেই স্টেপটো নললে হয় দেন সাকে লাইফ মানুহ এটা মানুহ ঢুকুৱাৰ লগত ফেমিলি এটাৰ লাইফ এটা বহুত এফেক্ট কৰে ন লাইফ কুড হ্যাভ বিন সেভড কিমান মানুহৰ লাইফ সাকে বহুত ঠিক থাকিলে হয় বা বেলেগ হলে হয়
তো সেইবোৰ কথাখিনি মই মানে লিখিছিলো আৰু আনসাৰ সেইবোৰ বস্তু চাগে ভাল পাইছে ইটস একচুয়ালি আ ভেৰি গুড থিং মানে কারেন্ট অ্যাফেয়ার্স অৰ ইন্টিগ্ৰেশনো জৰুৰী হয় আৰু কারেন্ট অ্যাফেয়ার্স নট জাস্ট প্ৰিলিমছত বাট মেইনছতো এই ধৰণে আমি প্ৰতিখন পেপাৰতে ইনফ্যাক্ট ইন দা এছে পেপাৰ আই এম এক্সপেক্টিং কি তোমাৰ চাগে এছে মাৰ্কস বহুত ভাল আহিছে এবাৰতো সুধিব নোৱাৰো কাৰণ কি ৰিটেন টোটেল দিছে যোৱাবাৰৰ নিচিনা আৰু এবাৰ এছে হেতু মানে ভাল পেপাৰ ওয়াইজ দিয়া নাই মোৰ মানে ক্ৰিয়েটিভ ৰাইটিংটো আগৰ পৰা অলপমান ভালে আছিল কটনত যে কো-কাৰিকুলাৰ আছিল মই স্কুলতো সেই লিটাৰেৰী এৱাৰ্ড মানে অল আসাম লিটাৰেৰী এৱাৰ্ড এটা মফিজুদ্দিন লিটাৰেৰী এৱাৰ্ড এটা পাইছিলো হয় নেকি ফাৰ্স্ট প্ৰাইজ ওয়াও হেতু কথা আমি গমে পোৱা নাছিলো এতিয়ালে আছে এইবোৰ আৰু ইমান কয় আৰু যদি বুক লিষ্ট সুধো তেনেহলে ট্ৰেডিশনেল বুক লিষ্ট খিনিয়ে ফলো কৰিছিলে নে এছপিএমৰ যিখিনি বুক লিষ্ট আছিলে সেইখিনি ফলো হৈছিলে কি ধৰণে মোৰ সময়টো ইমান বেছি নাছিলে পঢ়া সো মই আৰু ইমান মই জানে মই ইমান মাথা মাৰি থাকিব মন ভাল নাপাওঁ এছপিএমৰ যোনকেইটা মই ফাউণ্ডেশ্যনত পাইছিলো কিতাপ সেই কিতাপ পঢ়িলো বাট ছাৰে কাৰেণ্ট এফেয়াৰ্ছ কৰিলে ক্লাছ কৰালে আৰু নিউজ পেপাৰ পঢ়িলো ইনফৰমেশ্যন এডিচনেল যদি পাওঁ সেইবোৰ মই নিজে নোট ডাউন কিতাপখনতে না মই কপিত কেতিয়াও নোট ডাউন কৰা নাই আচ্ছা কপি নাই নোট কপি নাই মোৰ একো নাই এখনো নাই দিয়ালে একো নাই এপিএসসি ক্লিয়াৰ নাই একো নোটছ নাই মোৰ সেই এছইএমৰ কিতাপতে মই সাইডে অলপ লিখি দিছো সেইখিনি হিষ্ট্ৰীত চাগে অলপমান লিখিছিলো হিষ্ট্ৰীটো সেইটো ছাৰে ক্লাছ লোৱাতে লিখিছো বেলেগকে একো কৰা নাই বাকি মই বিপিন চন্দ্ৰ কিবা কিতাপ পঢ়িলো তাৰ পৰা যদি কিবা ইনফৰমেশ্যন পাইছো মই কিতাপত বিচাৰো এইটো ক'ত আছিলে কথাখিনি তাতে গৈ সেইখিনি লিখি দিও এক্সট্ৰা ইনফৰমেশ্যন সো মেটেৰিয়েল ইমানখিনি হৈ গ'ল ন ইমানখিনি হৈ গ'ল কিতাপখিনি হৈ গ'ল এইখিনি পঢ়িলো হৈ গ'ল সেইখিনি আৰু that gives you a satisfaction also কি কম পঢ়িব লাগিব কম পঢ়িলো যি আছে এইখিনিতে আছে মেন্টালি আপোনাৰ বেটেলটো নাহাৰে ন ষ্টাৰ্টিং চাই যদি কিতাপ দেখে ইমান মখা আছে তেতিয়াতো মাথাতে তাতে নষ্ট হৈ গ'ল ন পঢ়িব মনে ইমান কোনে পঢ়িব যেতিয়া আপুনি ইমান দেখা পালে ভালে হ'ব ইমানখিনি পঢ়িলে যদি ওলাই যায় ভাল কথা পঢ়ো সেইটো আৰু মই এটা সময় ভাবা নাই যে ওলাই যাব মই পঢ়িছো আৰু ওলাই প্ৰিলিমছ বুজিলো মেইনছ বুজিলো তোমাৰ ইন্টাৰভিউ ষ্টেজটোৰ বিষয়ে অলপ জানিব বিচাৰিম ইন্টাৰভিউত মই মক দিলো এটাই মক দিছো মই এটা মই কেতিয়াও এটাতকে বেছি বস্তু মই দিয়া নাই মই কোনো মকে মই বেছি দিয়া নাই চব এছপিএমতে দিছো মই এটাই মক দিছো সেইটোত মই আহিছো অনলি টু লাৰ্ণ দ্য এটিকেটছ ইণ্টাৰভিউ এটিকেটছ যোনটো লাগে যে দৰ্জা খুলিব কেনেকে ক'ব কি চকুৱে চাওক সেইখিনি বাকী আৰু মোৰ নিজৰ কেৰেক্টাৰ সিহঁতি ক'ব হয় বাট চবে মোৰ আণ্ডাৰষ্টেণ্ডিং বেলেগ ন মোৰ কেৰেক্টাৰৰ ওপৰত এওঁ কিবা ভাবিব এওঁ বেলেগ ভাবিব ইয়াতে গ'লো তাতে গ'লো এওঁ বোলে মোৰ এইখিনি ভাল পালে সেইটো বস্তু এওঁ বোলে বেয়া পালে মই কনফিউজ হৈ গ'লো ন যে কি কোনটো ভাল কোনটো বেয়া মই মানে মোৰ সেইটো এটা মই ইনষ্টিটিউশ্যন এটাত 1 পৰা 12 লৈকে থাকিলো এটা জেগাত ধৰি থাকিলো মই সেনেকে মই ধৰিছো মই এছপিএমত আহিছো চবখিনি ইয়াতে কৰি গ'লো আৰু এই জপিয়াটকে সেইটো ভাল নাপাওঁ চ' মই ইণ্টাৰভিউ দিলো ইয়াতে এটাই মক দিলো মই সুধিছো যে মোৰ এটিকেটছখিনি ঠিক আছে না কি আছে কি নাই মই সেইখিনি বাকি কুৱেশ্যনখিনিতো আজি এওঁ সুধিছে কিবা এটা তাতে গৈছে সুধে ন বেলেগ সুধিব ত' কিয় ইমান কুৱেশ্যনৰ মাথা মাৰো পঢ়িলো বহুত 1 বছৰ পঢ়িলো এইবোৰ বস্তু আৰু কিমান পঢ়িম আৰু হৈ গ'ল আৰু মই ইণ্টাৰভিউৰ আগতো একদম ফুৰ্তি মই একদম হয় নেকি ইণ্টাৰভিউ আগতো পঢ়া নাই ইণ্টাৰভিউৰ আগত মই কি কয় পঢ়াই নাই মই ইণ্টাৰভিউ মই অকল সেইটো কৰিলো মাজে ৰাতিকে এনে কিতাপকেইটা খুলো চাওঁ পিছত আৰু ইণ্টাৰভিউ লাষ্ট ফালে আহালৈকে অলপমান ভয় লাগিল বাৰু তেতিয়া অলপমান দুটামান কিতাপ পঢ়িলো তেতিয়া পিছত লাহেকে বাদ দিলো মই পিছত ক'লো বাদ দিয়া এইবোৰতো নোৱাৰো বুলি ক'লো একো ডাঙৰ কথা নহয় বাট কেছ ষ্টাডিজ কিতাপ পঢ়িলো কেছ ষ্টাডিজৰ কথা যদি সুধে যে তুমি যদি অফিচাৰ হৈ যোৱা এইটো হ'লে তুমি কি কৰিবা সেইটো সময়ততো মই সেইটো মানে টেকেল কৰিব নোৱাৰিম ন যে ছাৰ মই নাজানো সেইটো সময়ত নাজানো বুলি ক'লে কেনেকে সেইটো জানিব সেই আণ্ডাৰষ্টেণ্ডিংটো লাগে চ' মই সেইটো সময়ত ইন দ্য এণ্ড মই ভাবিলো কিতাপ বহুত পঢ়িলো হৈ গ'ল চাইড দিয়া এতিয়া মই সেইটো পঢ়ো কেছ ষ্টাডিজ পঢ়ো এথিক্সৰ কিতাপখন ওলাইছো কেছ ষ্টাডিজ কিতাপ পঢ়ি লৈছো কি লাগে কেনেকে কৰে নৰ্মেল যোনটো নৰ্মছ আছে আৰু সেইটো পঢ়ি ললো সেইখিনিয়ে কৈ দিম আৰু বুলি গ'লো বাট লাগ ভাল নুসুধিলে সেইবোৰ বস্তু নুসুধিলে ইণ্টাৰভিউ ৰিয়েল যিটো ইণ্টাৰভিউ আছিলে সেইটো কেনেকুৱা আছিলে মানে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন বেছি আহিছিলে নে ষ্টেটিক কুৱেশ্যন আহিছিলে নে কেছ ষ্টাডি বেছ কুৱেশ্যন আহিছিলে যিটো ৰিয়েল এপিএছচি ইণ্টাৰভিউ তাতে মোক মই এটা বস্তু দেখা পাইছো তাতে কি কৰে জানে আপোনাক ষ্টাৰ্টিঙত মানে ভয় খুৱাব বিচাৰে আপোনাক মানে ফাৰ্ষ্টতে ব্ৰেকডাউন কৰিব বিচাৰে আপুনি যোনটো লাইনৰ পৰা আহিছে ন বেলেগ কথাতে সুধি দিব আপোনাক এইটো কথাটো কোৱেশ্যন জানা নে নাজানা মইতো নাজানো ছাৰ মই কি কৰোঁ সব মই কম্পিউটাৰটো নহয় ন যে সব বস্তু মাথাত থাকে আপুনি সেইটো সময়ত হেণ্ডেল কেনেকে কৰে সেইটো মেটাৰ কৰে গৈ কিনে আপুনি হৈ গ'ল আৰু প্ৰিলিমছ মেইনছ আপোনাৰ আণ্ডাৰষ্টেণ্ডিং ফেক্টুৱেল চবেই গম পালে আৰু এতিয়া ইণ্টাৰভিউত আহিছে আপুনি এতিয়া হেণ্ডলিং কৰক ৰিয়েল লাইফৰ যোনটো কাম আছে তাতে মই গৈ কিনে সুধিলে কিবা সেইবোৰ আৰু দেন মই ক'লো যে ছাৰ এইবোৰ বস্তুটো মই নাজানো
এইবোৰখিনিতো মই পঢ়াত মানে শুনিছোঁ বাট ইণ্ডিয়া ষ্টেকৰ কিবা কিবি সেইবোৰতো পাৰিম সেইটোতো পঢ়িয়ে থাকোঁ বাট কেইটামান নৰ্মেল PDF কিৱাৰ্ডৰ ফুল ফৰ্ম সুধিলে এতিয়া PDF পঢ়ো হয় কিন্তু কোনে চাই আৰু PDF ফুল ফৰ্ম কি হয় দেন সেনেকৈ হৈ গ'ল ষ্টাৰ্টিঙত সেইবোৰ কৰে আপোনাৰ দেন আফটাৰ চাম টাইম ইণ্টাৰভিউটোক যদি আপুনি কণ্টিনিউ থ'ব বিচাৰিছে ফৰ এ লংগাৰ পিৰিয়ড অফ টাইম চ' ডেট ইহঁতে আপোনাক আৰু ভালকে বুজি পাওক দেন আপুনি কনভাৰ্চেশ্যন টানিব জানিব লাগিব ৰাইট আপুনি কনভাৰ্চেশ্যনটো যদি এনেকৈ কৰে যে অকল আপুনি সুধিলে মই এনচাৰ দিলোঁ হৈ গ'ল আৰু কথা খতম নাজানো যদি নাজানো সেইটো যদি কৰে দেন আপোনাৰ ইণ্টাৰভিউ বহুত শ্বৰ্ট লিভড হ'ব মাৰ্কছ নাপাব গুচি গ'লে আৰু বাট আপুনি যদি কনভাৰ্চেশ্যন টানিব জানে আপোনাৰ ষ্ট্ৰং ফিল্ডৰ ফালে যদি টানিব জানে দেন আপোনাৰ ইণ্টাৰভিউটো বহুত ধুনীয়া হয় আপুনি মানুহকেইটাৰ লগত অলপমান জমনি ফূৰ্তি বুলি মই নকওঁ কিন্তু মানে মানুহকেইটা অলপমান এয়াৰটো লাইট হাৰ্টেড থ'ব লাগে যে মানে হ'ব আৰু বহিছোঁ ইণ্টাৰভিউ দি আছোঁ ঠিক আছে আপুনি মোতকৈ ডাঙৰ মানুহ হয় আপুনি হায়াৰ ষ্টেটাছত আছে মই এতিয়া নতুন সোমাব আহিছোঁ চ' মই এটা ৰেচপেক্ট থাকিলে তাতকৈ আৰু নামিব নালাগে তাতকৈ আৰু একদম বেকা হৈ কিনে যে ছাৰ অ'কে ছাৰ এইবোৰ নালাগে আপুনি গৈছে অফিচাৰ হ'ব গৈ আছে চিধা হৈ বহক ভালকৈ বহক সেইবোৰ বস্তুখিনি সেইখিনি মেটাৰ কৰে দেন আপুনি কনভাৰ্চেশ্যনটো সিহঁতৰ লগত আপুনি যদি ৰিলেট কৰি কথা পাতে ন ৰিয়েল লাইফৰ লগত মই এতিয়া ক'বলৈ সেইটো হয় এনভাইৰনমেণ্টৰ ষ্টুডেণ্ট যিহেতু মোক এনক্ৰ'চমেণ্টৰ কথা সুধিলে সেইবোৰ কথা সুধিলে দেন মই যিহেতু পাঞ্জাবাৰীত থাকোঁ আমাৰ পিছফালে আমচিং ৱাইল্ড লাইফ চেংচুৱেৰীটো আছে মইতো নিজ চকুৰে দেখা পাইছোঁ ন এভিকশ্যন কৰা দেখা পাইছোঁ এভিকশ্যনৰ পৰা পিছত কি হয় মই সেইবোৰ দেখা পাইছোঁ মানুহ ৰিটাৰ্ণ আহে কি কৰে মই চব গম পাইছোঁ চব নিজ চকুৰে দেখা পাইছোঁ ত' মই সিহঁতক এওঁলোক চব সেইটোৱে ক'লোঁ যে ছাৰ মই নিজ চকুৰে দেখা পাইছোঁ মোৰ যিমান ইণ্টাৰভিউ আনচাৰ দিলোঁ মই চব ৰিয়েল লাইফ ইনচিডেণ্টৰ কথাই মই ক'লোঁ ছাৰ মই দেখা পাইছোঁ এনেকৈ হৈছিলে ছাৰ এনেকৈ হয় আৰ্বান ফ্লাডিঙৰ কথা মই দেখা পাই থাকোঁ আমাৰ পাঞ্জাবাৰীৰ ৰাস্তাখিনিত হৈয়ে থাকে পানী পুৰবীৰখিনিততো পানী হৈয়ে থাকে এতিয়া বাৰু কমিল বাৰু সেইখিনি মই দেখা পাই থাকোঁ মই সেইবোৰ এক্সাম্পলে দি আহিছোঁ তাতে ইণ্টাৰভিউ চ' আপুনি যেতিয়া কথাবোৰ কয় আপুনি বুকিছ দেখাব বুকিছ নহয় প্ৰেক্টিকেল নলেজটো আছে কিয় আপুনি চিভিল ছাৰ্ভেণ্ট হ'ব গৈ আছে যদি সমাজৰ প্ৰব্লেম আপুনি গম নাপায় কিতাপ চাই বহি আহিছে কিয় ল'ব আপোনাৰ গৈ কিনে নতুনকৈ আপুনি সমাজ চাবগৈ নেকি অলপতো আপুনি পঢ়াৰ টাইম সেইটোৱে কৈছে ন পঢ়াৰ সময়ত টাইম ওলাওক ঘূৰক অলপ ফুৰক অলপ চাওক অলপ মানুহে কি ফেচ এৱাৰনেছটো ৰাখিব লাগে মই এই ফুৰা আপুনি যেতিয়া বাহিৰৰ আণ্ডাৰষ্টেণ্ডিং এটা লয় ন তেতিয়া আপুনি যেতিয়া এক্সামত লিখেও আনচাৰ তেতিয়া আপোনাৰ আনচাৰটো বহুত অৰ্গেনিক হয় বহুত মানুহে কিতাপখন পঢ়িলে কাৰেণ্ট এফেয়াৰ্ছ চালে নিউজ পেপাৰখন চালে নিউজ পেপাৰত কিমান কথা আহিব বহুত কথাটো নাহে নাথাকে ৰিয়েল লাইফত আপুনি চাই আপোনাৰ নিজৰ আণ্ডাৰষ্টেণ্ডিং দি যেতিয়া বুজি পালে বস্তু অপিনিয়নো ডেভেলপ হয় অপিনিয়ন আৰু ইন দ্য এণ্ড আপোনাৰ অপিনিয়ন ডেভেলপমেণ্টটো বহুত মেটাৰ কৰে আনচাৰ ৰাইটিং বা ইণ্টাৰভিউ হওক ইণ্টাৰভিউটো ডাইৰেক্ট অপিনিয়নে সুধে আৰু কি সুধিব আৰু এই কথাষাৰৰ মাজত কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা যে ঘূৰা ফুৰা কিন্তু বহুত লোকে কৰি আছে কিন্তু তাৰে মাজত যে এই যে ক'লা যে এনক্ৰ'চমেণ্টটো মই ফিল কৰিছোঁ এভিকশ্যন মই দেখিছোঁ সেই বস্তুটো মাইণ্ডত মানে ৰিয়েলাইজ কৰা যে দিছ ইজ ছামথিং একাডেমিক ৰিলেটেড টু দ্য এক্সাম এণ্ড আই শুড কিপ আ কিন আই অন দিছ সেইটো বহুত জৰুৰী মই ভাবোঁ মই এটা বহুত বস্তু এটা ভাল কৰিছিলোঁ এইটো মই বহুতক মই মানে ক'ব বিচাৰোঁ সেইটো হৈছে যে যেতিয়া সময় পায় ফ্ৰী টাইম ৰাতি হওক যি সময় হওক অলপমান ফ্ৰী জেগা এটাত যাওক য'ত মানুহৰ আপোনাৰ লগত ইণ্টাৰেকশ্যন নাই এণ্ড আপুনি ওপৰত গৈ কিনে নিজক ইণ্টাৰভিউৱাৰ নিজক এজ এ জাৰ্ণালিষ্ট নিজৰ এজ এ কুৱেশ্যন সোধা মানুহজন নিজকে সোধক যে তুমি কি কৰি আছা তুমি এটা অফিচাৰ হ'লা তুমি যিহেতু অফিচাৰ হ'ব আহি আছা তুমি কি কৰি আছা তুমি এইটোৰ কাৰণে এনেকৈ প্ৰব্লেম এটা হৈছে তুমি কি কৰিবা সেইটো এটা কুৱেশ্যন এটা নিজক সুধিব লাগে তেতিয়া যেতিয়া তুমি ভাবিবা যে অ'কে মই ভাবিম যে মই এনেকৈ কৰিম এইটো কৰিম দেন তাতে মই ভাবিলোঁ এতিয়া অসমীয়াত কিয় কৈ আছোঁ ইংলিছত পাতোঁ ইংলিছত হ'লে বেছি ভাল লাগে দেন সেইটো কৰি মোৰ ইংলিছটো ডেভেলপ হৈ আছে কনভাৰ্চেশ্যন ইংলিছত সেই এটা এলোন টাইম যেতিয়া নিজক এটা সোধা নিজৰ লগত কথা পাতা সেইটো এটা বহুত ইম্পৰ্টেণ্ট মানে পাৰ্ট হয় চলিটিউড যিটো কয় এইটো বহুত নেচেচাৰী পাৰ্ট চলিটিউড ক'ত আৰু মাথাটো নষ্ট হৈ থাকে সেইটো সময়ত কি কৰিব লাগে কি কৰিব নালাগে সেইকাৰণে সেই পাৰ্টটো মই বহুত নেচেচাৰী ভাবোঁ যেতিয়া আপুনি এথিক্সৰ আনচাৰ লিখিব বেলেগত নালাগিব পাৰে সিমান বাট এথিক্সৰ আনচাৰ লাগিব যেতিয়া আপোনাক সুধিব যে এজনী ছোৱালী এনেকৈ বাৰ্ণ হয় ঢুকালে এইবাৰ যোনটো আহিছিলে আপুনি কি ক'ব মানুহক সেইটো আপুনি এতিয়া যদি আগৰ পৰা ভাবা নাই মাথাত যে এতিয়া ভাবিব গ'লে পেপাৰ কমপ্লিট নহ'ব শেষ হ'ল আপোনাৰ সময়ে নাই তাতে ভাবি থাকিলে এতিয়া আপুনি ডে টু ডে লাইফত যেতিয়া অলপ সময় পায় আপুনিতো পঢ়ি আছেতো কেছ ষ্টাডিটো চায়ে ন কিতাপততো আহে কেছ ষ্টাডি কিবা ইউটিউবতো আহে কিবা কিবি সেইবোৰ শুনি কিনে আপুনি ফ্ৰী টাইমত ভাবিলে যে কেছ ষ্টাডি এটা এনেকৈ আছিলে মই হ'লে কি কৰিলোঁ হয় এওঁ এনেকৈ কৰিছে মই হ'লে কি কৰিলোঁ হয় সেই যেতিয়া আপুনি মই হ'লে কি কৰিলোঁ হয়তো যেতিয়া টাইম টু টাইম ভাবি থাকিব এক্সাম হলত চিমিলাৰ কুৱেশ্যন নাহিলেও আপুনি মই হ'লে কি কৰিলোঁ হয়তো মাথাই ৰেডি হৈ থাকে মই হ'লেতো এইটো কৰিলোঁ হয় লিখি দিব
এক্সাম চাগে পেপাৰ চেক কৰা মানুহজন মই নাচিনি নাপাওঁ বাট মানুহবোৰে চাগে আপোনাৰ কি কৰিব সেইটো ইমান মেটাৰ নাচায় আপুনি কিমান ধুনীয়াকে কথাটো বুজি কিনে লিখিব পাৰিছে সেইটো বেছি কিয় আপুনি অফিচাৰ হোৱা নাই এতিয়ালৈকে হলেহে একদম আসলি ষ্টেপটো ল'ব জানিব নৰ্মেল এটা প্ৰচেছ লৈকেতো জানিব পাৰিব ন প্ৰিপেৰেশ্যন ষ্টেজত চ' সেইখিনি মই মানে ভাবোঁ খুব ধুনীয়াকে সুন্দৰকে তুমি একচুৱেলি প্ৰস্তুত কৰিছা কেনেকে তুমি মানে মই এই গোটেই জাৰ্নিটোৰ পৰা তোমাৰ এটা বস্তুৱে দেখা পালো যে ইউ হেভ এপ্লাইড প্ৰেক্টিকেল বেছড লাৰ্ণিং ইন ইচ ষ্টেজ প্ৰিলিমছত যি ধৰণে কনচেনট্ৰেশ্যনটো বিল্ড আপ কৰিব লাগে মেইনছত সেই আগৰ ক্ৰিয়েটিভ ৰাইটিং স্কিলছে হওক বা নিজৰ আশে-পাশৰ যিটো আমাৰ ৰিয়েলাইজেশ্যনছ হওক সেই কিন অবজাৰ্ভেণ্ট যিটো আমাৰ স্কিল আছে সেইটো বস্তু শুন কৰি কিনে এণ্ড ইণ্টাৰভিউত মই ভাবো যে তোমাৰ যিবিলাক সেই যে ইভিনিং টক্স আছিলে চাগে বন্ধু বান্ধৱসকলৰ লগত লগ কৰি গধূলি যিবিলাক এই চাই পে চৰ্চা বুলিও কয় সেইবোৰ কথাও কিন্তু জাগে হেল্প কৰিছে সেইটো বহুত হেল্প কৰে আৰু তুমি এটা কথা ক'লা যে মই এটা দুটা প্ৰশ্ন হয়তো পাৰা নাই কিন্তু তথাপিও মই ইণ্টাৰভিউৰ জনৰ লগত এটা লাইট এনভাইৰনমেণ্ট বিল্ড আপ কৰি কিনে কিয় আপুনি যেতিয়া কনভাৰচেশ্যনটো কণ্টিনিউ ৰাখিছে যেতিয়া আপুনি ইভিনিং চাই আড্ডা যি কৰে সেইটো সময়ত আপুনি লগৰ বেলেগ বেলেগ পায় বেলেগ বেলেগ মানুহ পায় এটা কাবাৰ বেলেগলে আপুনি যদি বহি থাকে কথা নাপাতো বহি থাকো সেইটো হলে আপোনাৰ মানে সেই ডেভেলপমেন্টটো নহয় আপুনি বেলেগ বেলেগ মানুহ পাইছে বেলেগ অলপ কথা পাতি আছে জানে মানুহটো মানে এনেকৈ কৰি গম পাই যায় যে মানুহটোৱে কোনটো কথা ফেলে গলে ভাল পাব সেইটো আপুনি গৈ কিনে ইণ্টাৰভিউটো ইউজ কৰি দিয়ে ন গম পাইছে এতিয়া তোমাৰ যদি কোনোবা জুনিয়ৰে তোমাক চাই আছে যোনে APSC কাৰণে নতুন প্ৰিপাৰেচন কৰিবলৈ বিচাৰিছে দুআষাৰ ক'বা নেকি কি মানে হোৱাট উইল বি ইয়ৰ ফাইনেল এডভাইচটো বহুত দিলাই বাট ইয়ৰ ফাইনেল নোট টু দেম কি তুমি কি ক'ব বিচাৰিবা মই আপোনালোকক এডভাইচ দিব গ'লে এই চিম্পল এডভাইচ একদম চিম্পল এডভাইচ সেইটো হৈছে আপুনি নিজৰ প্ৰিপাৰেশ্যনৰ টাইমত নিজৰ ওপৰত কনফিডেন্স ৰাখাটো বহুত নেচেচাৰী হয় আপুনি বেলেগৰ ওপৰত মানে হয় আপুনি কিবা ইনষ্টিটিউটৰ লগত যদি জড়িত হৈ আছে এডভাইচ পাব আপুনি নিউ আহি আছে চ' আপুনি নিউলি আপুনি বহুত কথা নাজানিব পাৰে বাট আপোনাৰ যোনটো আণ্ডাৰষ্টেণ্ডিং ডিডাকশ্যনৰ প্ৰচেছটো আছে সেইটো আপুনি সদায় মেইনটেইন কৰি থ'ব এইটো বস্তুটো য়েছ জাৰ্ণিটো বহুত হাৰ্ড হয় বহুত মানে দীঘলো হয় বাট আপুনি যদি সেই জাৰ্ণিটো যদি এনজয় কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ প্ৰচেছটো গৈ কিনে যেতিয়া ফাইনেলি আপুনি ৰিজাল্টটো পাব ন সেইটো সময়ত আপুনি গম পাব যে এই কষ্টটো একোৱে নহয় নৰ্মেল এটা পাৰ্ট এটা হয় আৰু লাইফৰ দেন আফটাৰ ডেটটো আপুনি হ'লে আৰু এটা অফিচাৰ যদি হৈ যায় তেন্তে লাইফটো আৰু চেঞ্জ হ'ল বুলি আশা কৰোঁ থেংক ইউ গতিকে আপোনালোকে আজিৰ এই এপিছডটোৰ মাধ্যমেৰে শুভমৰ যিটো প্ৰেক্টিকেল বেছড লাৰ্ণিং বুলি কওঁ বা আত্মনিবেদন বুলি কওঁ বা নিজৰ ওপৰত আত্মবিশ্বাসৰ ওপৰত যিটো তেওঁ ভিত্তি কৰি আজি ACS ৰেংক 23 দখল কৰিবলৈ সক্ষম হৈছে অৰ্জন কৰিবলৈ সক্ষম হৈছে আপুনি গোটেই যাত্ৰাটো তেওঁৰ পৰা শুনিলে আৰু আশা কৰিছোঁ যে বহুতো কথা শিকিবলৈ পালে আগন্তুক দিনসমূহত আপোনালোকেও এই ধৰণে নিজৰ যাত্ৰা কঢ়িয়াই লৈ যাওক আৰু এজন সফল বিষয়া হৈ অসমৰ বাবে কাম কৰি যাওক আজিৰ খণ্ডটোত ইমানেই আন এদিন লগ পাম বেলেগ এজন বিষয়াৰ লগত ধন্যবাদ থেংক ইউ